অসমৰ কোনো হোটেল আৰু ৰেষ্টুৰেণ্টত গো মাংস পৰিবেশন কৰা নহব। হাই, মই মুসাব্বিৰ। তো আজি মই আপোনালোকৰ লগত এটা সৰু চাই আলোচনা কৰিম, মাত্ৰ 2 মিনিট। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, মনোযোগেৰে শুনিব, জাষ্ট কিবা শিকিব পাৰিব। এতিয়া চাওক, আজি কেবিনেটত নতুন দিল্লীত অনুষ্ঠিত হোৱা কেবিনেটৰ যিটো নেকি সিদ্ধান্ত লোৱা হৈছে, আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বোলে সিদ্ধান্ত লৈছে যে আমাৰ অসমত হোটেল ৰেষ্টুৰেণ্টত যিটো গো মাংস খোৱা হয় সেইটো বন্ধ কৰি দিয়া হ'ব, আৰু যিটো পাব্লিক প্লেছত যিটো সভা অনুষ্ঠিত কৰা হয় সেইবোৰত গো মাংস বন্ধ কৰি দিয়া হ'ব। তো মই ইয়াতে ক'ব বিচাৰিছোঁ, গো মাংসই গৰুৱে আপোনাৰ কি অসুবিধা নকৰিছে? গৰুৱে আপোনালোকৰ হিন্দু ধৰ্মৰ মাতা বুলি কয় আপোনালোকে। এতিয়া মোৰ যিসকল হিন্দু বন্ধু বান্ধৱী ভাই আছা, তোমালোকক মই এটা কথা ৰিকুৱেষ্ট কৰিম, তোমালোকে ভিডিঅ'টো আগতে ভালদৰে চাই শুনি বুজি পাই পিনে মোক কিবা ক'বা, ঠিক আছে? এতিয়া চোৱা, গৰুৱে তোমাক গাখীৰ দিয়ে বুলি, গৰুৱে আমাক গাখীৰ দিয়ে বুলি গৰুক আমি মাতা বুলি কওঁ। তাৰমানে আমাৰ মাকো আমাক সৰু কালতে গাখীৰ দিছিল কাৰণে সেইকাৰণে গৰু আমাক গাখীৰ দিয়ে, মিল আছে কাৰণে আমাক মাতা বুলি কওঁ। এতিয়া মহতো আমাক গাখীৰ দিয়ে, যিটো মহ আছে সেই বুলি কি তাক কি আমি বুলি কি আৰু আত্মীয় বনাই লৈছোঁ নেকি? মাখি বুলি কওঁ নেকি? আণ্টি বুলি কওঁ নেকি? ছাগলীয়েতো আমাৰ গাখীৰ দিয়ে। তো সেইবোৰক যদি আমি সকলো জীৱ জন্তুক যদি আমি আত্মীয় বনাই লওঁ, তেতিয়াহ'লে আমাৰ বংশটো হৈ যাব দেখোন, জীৱ জন্তু আমাৰ বংশ হৈ যাব। তো ইয়াৰ পৰা মানে এটা কথা আমি শিকিব পাৰোঁ, যিসকলে তোমালোকে লিখা পঢ়া কৰিছা চবেই আমি গমেই পাওঁ যে খাদ্য শৃংখল যিটো এটা টপিক আছিল ক্লাছ 9, 10, 11, 12ত আমি পঢ়িছোঁ যে কোনোবা জীৱই এই পৃথিৱীত বসবাস কৰা সকলো জীৱই আনটো জীৱৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে। মানে আমি জীয়াই থাকিবলৈ হ'লে কাৰোবাক না কাৰোবাক মাৰি পিনে আমাক খাই জীয়াই থাকিব লাগিব, সেইটো খাদ্য শৃংখল বুলি কয়। এতিয়া আমি গৰু খাই, মুছলমান মানুহে গৰু খাই ভাল অনুভৱ কৰে, প্ৰটিন পায়, হয়নে নাই? তো সিহঁতে গৰু যদি এক্সট্ৰা এটা হোটেল বা ৰেষ্টুৰেণ্টত গৰু বনাই যদি মুছলমান মানুহে খায়, তেতিয়া বেলেগ হিন্দু মানুহৰ কি অসুবিধা আছে? ইয়াৰ তুলনাত যদি মই ক'ব যাওঁ, কোনোবা যদি ৰেষ্টুৰেণ্ট বা হোটেলত যদি গাহৰি মাংস বনাই যদি হিন্দু মানুহে যদি সেই গাহৰি মাংস খায়, তেতিয়াহ'লে তাক কি অসুবিধা আছে? আমাৰতো কোনো অসুবিধা নাই। তেতিয়াহ'লে সেই পলিটিচিয়ানসকলে, ৰাজনীতিবিদসকলে কিয় বাৰ বাৰ এই হিন্দু মুছলমানৰ মাজত ভেদাভেদ সৃষ্টি কৰি আমাৰ মাজত সদায় কাজিয়া লগাই থৈ সিহঁতে কিনো লাভ পায়? আজি বহু কেইবছৰমান আগত, 2-3 বছৰমান আগত বোলে গো মাংস ডাইৰেক্ট হত্যা কৰা, ডাইৰেক্ট বেন কৰি দিছিল, হয়নে নাই? মানুহ খায়ে আছে। এতিয়া মানে কি, আমাক জনতাক বুৰ্বক বনাই আছে। আপোনালোকে অলপ সজাগ হওক, আমাক বুৰ্বক বনাই আছে পলিটিচিয়ানসকলে। নিজে জনসাধাৰণৰ মাজত কাজিয়া লগাই দি নিজে নিজৰ যিটো নেকি ৰাজনৈতিক প্ৰতিভা সেইটো আগবঢ়াই আছে, আৰু যিবোৰ নেকি তলেদি কাম আছে, 2 নম্বৰী কাম, সেইবোৰ চব আগবঢ়াই আনি আছে। কেইদিনমান আগত আপোনালোকে গমেই পাব, যিটো নেকি ইলেকশ্যন হ'ল চামুগুৰিত, সেই ইলেকশ্যনত বিজেপি পাৰ্টি, যে RSSৰ যিটো সংগঠন আছিল, বিজেপি পাৰ্টিৰ মানুহে গৰু জবাই কৰি মানুহ খুৱাইছিল। কাৰণ তাত মাইনৰিটি মানুহ আছে, তাত মুছলমান মানুহ আছে, সিহঁতে গাহৰি মাংস নাখায়। তো নিজৰ স্বাৰ্থ ৰক্ষাৰ বাবে গৰু মাংস দি খুৱাব পাৰে, নিজে ইলেকশ্যন জিকিব পাৰে, কিন্তু ইলেকশ্যন জিকাৰ পিছত বোলে কয় যে গৰু মাংস খুৱাব। যদি মই গৰু মাংস খাওঁ, মোৰ জৰিয়তে যদি আপোনাৰ কিবা কুপ্ৰভাৱ নপৰে, তেতিয়াহ'লেতো আপোনাৰ কোনো অসুবিধা নাই। তেতিয়াহ'লে সিহঁতৰ কি প্ৰব্লেম, হয়নে নাই? তো এইবোৰ সমাজৰ কুসংস্কাৰৰ পৰা, অন্ধবিশ্বাসৰ পৰা আপোনালোকে আঁতৰি আহক। সমাজত থকা, আমাৰ দেশত থকা, আমাৰ অসমত যিটো নেকি ধৰ্ম নামত ভেদাভেদ, এইবোৰ দূৰ কৰক, আৰু আমাৰ অসমক এটা সোণৰ অসম গঢ়ি তোলাৰ সপোন চাওক। বলক আজি আমি সবেই এটা শপত গ্ৰহণ কৰোঁ, এইবোৰ আংফাং ফুংফাং মন্তব্যক লৈ আমি যাতে কোনো ধৰণৰ ভেদাভেদ সৃষ্টি নকৰোঁ, আমি সকলোৱে যাতে মিলিজুলি আমাৰ অসমখনক আগুৱাই লৈ যাওঁ। ধন্যবাদ। আশা কৰোঁ অলপ হ'লেও বুজি পাইছে। অসমৰ কোনো হোটেল আৰু ৰেষ্টুৰেণ্টত গো মাংস পৰিবেশন কৰা নহ'ব। আৰু বিভিন্ন ধৰণৰ যি সামাজিক ফাংচন হয়, কোনোবাই ধৰ্মীয় সভা পাতিলে, কিবা পাতিলে, যিবিলাক সামাজিক সভা হয়, সেই সামাজিক সভাটো গো মাংস খাব পৰা নহ'ব।